বিভিন্ন আঁচনি দেখা পালোঁ, বিভিন্ন কাৰ্যপত্ৰ দেখা পালোঁ, কিন্তু কৰ্মচাৰীৰ হিতৰ কাৰণে কোনো আগবাঢ়ি নাহে। বিশেষকৈ ৰাজনৈতিক দলসমূহক ইমান দিনে আমি সুবিধা দিলোঁ তেওঁলোকৰ স্পষ্ট নিৰ্দেশনাৰ বাবে, আমি কিন্তু পোৱা নাই দুৰ্ভাগ্যবশতঃ। গতিকে আমাক OPS লাগে আৰু ইলেকশ্যনৰ আগমুহূৰ্তত আমি এই ৰাজনৈতিক দলসমূহক আমি স্পষ্ট বাৰ্তা দিছোঁ যে আপোনালোকে OPSৰ পক্ষত আহক, তেতিয়াহ'লে আপোনালোকক অজস্ৰ মৰম দিম, হিয়া উগুৰিয়াই মৰম দিম, আৰু আপোনালোকে আমাৰ OPSৰ বিপক্ষত থাকক, তেতিয়াহ'লে আমি কৰ্মচাৰী সমাজে কোনোদিনে আপোনালোকক ভালভাৱে নাচাম, কোনোদিনে আপোনালোকক সমৰ্থন নকৰোঁ। গতিকে চিধা আৰু স্পষ্ট কথা, কৰ্মচাৰী সমাজৰ সুৰক্ষাৰ স্বাৰ্থত কোনো ধৰণৰ আমাৰ কাৰ্পণ্য নকৰোঁ, কোনো ধৰণৰ আপোনাৰ আপোচ নহয়। আমাৰ অনাগত ইলেকশ্যনৰ আগতে সকলো ৰাজনৈতিক দলে আপোনাৰ OPSৰ পক্ষত থিয় হ'ব লাগিব, তাক বাহিৰে গত্যন্তৰ নাই, আৰু নহ'লে কৰ্মচাৰীসকলৰ সহায় সহযোগ কোনোদিনে নাপাব। দ্বিতীয় কথাটো হৈছে অহা 6ৰ পৰা আমি 8ৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ সকলো সংগ্ৰামী সত্তাক লৈ পেলাই, অসমৰ সকলো সংগ্ৰামী সত্তাক লৈ পেলাই আমি NPS বিৰোধী আন্দোলন গঢ়ি তুলিব বিচাৰিছোঁ গুৱাহাটীৰ চচলত। আৰু সেইদিনা আমি আশা ৰাখিছোঁ যে অসমৰ ৰাজনৈতিক মহলসমূহে নিজৰ স্থিতি যাতে স্পষ্ট কৰে, তাৰপিছত যাতে আৰু ক'বলগীয়া নহয়। আমাৰ ভোট ফৰ OPS চলি থাকিব। এইবাৰো যোৱাবাৰৰ নিচিনাকৈ আমি OPSৰ পক্ষত স্থিতি লোৱাৰ কাৰণে আমি প্ৰত্যেক কৰ্মচাৰীকে আহ্বান জনাম, তেওঁলোকে বেলেগ ভোটেৰে ভোট ফৰ OPS এই কাৰ্যসূচীটোত যাতে অংশগ্ৰহণ কৰে। দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে উলহ মালহেৰে আমি পালন কৰিছোঁ। দিনটোৰ প্ৰথম কাৰ্যসূচী আছিলে পতাকা উত্তোলন কাৰ্যসূচী, তাৰপিছতে শ্বহীদ তৰ্পণ কাৰ্যসূচী, আৰু তাৰপিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আৰু বিশেষভাৱে আজিৰ কাৰ্যসূচীত আমি এক ৰক্তদান শিবিৰৰো আয়োজন কৰিছিলোঁ। আমি আজি আনন্দ উপভোগ কৰিছোঁ যে এনেকুৱা এটা অনুষ্ঠানত ৰক্তদানৰ নিচিনা অনুষ্ঠান এটা এই কাৰ্যসূচী আমি অন্তৰ্ভুক্ত কৰিব পাই আজি কৰ্মচাৰী সংস্থা সঁচাকৈ গৌৰৱান্বিত। আমি সকলোৱে জানো যে ৰক্তদান হৈছে জীৱন দান, আৰু এটোপাল ৰক্তই কাৰোবাৰ জীৱন দান দিব পাৰে, এইটো আমি সকলোৱে জানো। আৰু কৰ্মচাৰী সংস্থাই এনেকুৱা এটা কাৰ্যসূচী আজিৰ এই 5মটো দ্বিবাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিব পাই আমি সঁচাকৈ আনন্দিত। তাৰপিছতে আমাৰ মুকলি সভাৰ অনুষ্ঠান ইতিমধ্যে আমাৰ সমাপন হ'ল। মুকলি সভা আমাৰ বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। সেই আটাইসকলে তেওঁলোকে আমাৰ সংস্থাক যথেষ্ট দিহা পৰামৰ্শ আগবঢ়ালে, আৰু আগন্তুক এই পৰৱৰ্তী পৰ্যায়ত আমাৰ সংস্থাই কিদৰে আমাৰ কাৰ্যপন্থা নিৰূপণ কৰিম, কিদৰে সঠিক পথত আগুৱাই যাম, তাৰ বাবে আমি এই মুকলি সভাৰ জৰিয়তে আমি সংস্থাই কিছু চিন্তা চৰ্চা কৰিলোঁ বা সিদ্ধান্তত উপনীত হৈছোঁ। আৰু সকলোৰে দিহা পৰামৰ্শ বা সহায় সহযোগে আমাৰ এই 5ম দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ আজিৰ দিনটোত সাফল্যমণ্ডিত কৰাৰ বাবে আমি আটাইলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।